চেহমান আলী ডাঙৰীয়া তেখেতে সন্মানীয় প্ৰিন্সিপালক অশ্লীল অবাইচ মাত মাতে। এইবিলাক মাত আপোনালোকে শুনিছে। গতিকে চেহমান আলী ডাঙৰীয়াৰ পৰা আৰু ভাল কথা ক'ত শুনিব? কাৰণ যিজন মানুহে প্ৰিন্সিপালক অশ্লীল শব্দৰে গালি পাৰে, যিজন মানুহে নিজৰ নিৰ্বাচনত পৰিশ্ৰম কৰা কৰ্মীক জেলত ভৰাই থৈ দিয়ে, যিজন চেহমান আলীয়ে নিজৰ পিএছক ক্ষমতাৰ অপব্যৱহাৰ কৰি কৰ্মীক গুলি কৰিবলৈ কয়, তেখেতৰ পৰা মুখৰ পৰা ক'ত ভাল শব্দ শুনা পাব? মই তেখেতৰ মুখৰ পৰা কোৱা ভাল শব্দ শুনিম বুলিতো আশা নকৰোঁ। ৰাজনীতি শুনক, এইটো ৰণাংগন হয়। মই নিৰ্বাচন খেলিম নে নেখেলিম এতিয়াও ঠিক হোৱা নাই, কাৰণ মোৰ দলেহে ঠিক কৰিব। চেহমান আলী অৱশ্যে ইতিমধ্যেই ঘোষণা কৰি দিছে, তেওঁ যিটো দলত যোগ দিছে সেইটো দলে টিকট দিলেও তেওঁ খেলিব, নিদিলেও খেলিব, মিত্ৰতা হ'লেও খেলিব, নহ'লেও খেলিব। মইতো সেইটো কথা নকওঁ। মোৰ দলে যদি মোক খেলিবলৈ দিয়ে তেতিয়াহে মই খেলিম। মোৰ দলে যদি বেলেগ দলক এই আসন এৰি দিয়ে বা মোক খেলিবলৈ নিদিয়ে, মই নেখেলোঁ। চেহমান আলী আৰু মোৰ মাজত পাৰ্থক্য আছে। চেহমান আলী মই শুনা মতে চাকৰিৰ পৰাও নিলম্বিত হৈছিল। প্ৰথম যিটো দলৰ পৰা বিধায়ক হৈছিল সেইটো দলৰ পৰাও নিলম্বিত হৈছিল। পিছত আমাৰ দলৰ পৰা বিধায়ক হৈছিল, সেই দলৰ পৰাও নিলম্বিত হৈছে। আল্লাহৰ ৰহমত মই এতিয়ালৈকে ক'ৰ পৰা নিলম্বিত হোৱা নাই। গতিকে যিজন মানুহ সকলোৰে পৰা নিলম্বন হয়, যিজন মানুহক কোনো চৰকাৰী সংগঠনেই হওক আৰু ৰাজনৈতিক দলেই হওক ঘূৰাই নলয়, সেইজন মানুহৰ লগত মোক তুলনা কৰিলে কি হ'ব? তেখেতে কৈছে যে মই এখনৰ তৰুণ গগৈৰ ফটো ছিঙি পেলাইছোঁ। ক'ৰবাত প্ৰমাণ দিব পাৰিব নেকি? কাৰণ তেওঁৰ এনেকুৱা ভাৰসাম্য হেৰাই পেলাইছে যে মিছা কথা তেখেতে কয় বুলি চবেই জানে, কিন্তু সেই মিছা কথাৰ সীমা নাইকিয়া হৈ গৈছে। তৰুণ গগৈৰ ফটো ছিঙি যোৱাৰ যদি পুৰণা কোনো মই ভিডিঅ' বাদেই দিলোঁ, যদি ক'ৰবাত যদি পুৰণি বাতৰি কাকতৰ ক্লিপিঙো দিব পাৰে, মই ৰাজহুৱা জীৱন ত্যাগ কৰিম। কাৰণ তৰুণ গগৈ ডাঙৰীয়া আমাৰ ৰাজনৈতিক গুৰু। তেখেতৰ হাত ধৰি সংসদীয় ৰাজনীতিত আহিছোঁ। ক'ৰবাত কেতিয়াবা আমাৰ কথাৰ মত পাৰ্থক্য হ'ব পাৰে, কিন্তু তৰুণ গগৈ ডাঙৰীয়া তেখেতৰ জীৱিত কালতো আমি সন্মান কৰিছোঁ আৰু আজিও সন্মান কৰোঁ, কাৰণ তেখেতৰ হাত ধৰিয়ে সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰিছোঁ। কিবা কথাত কেতিয়াবা দ্বিমত হোৱা মানে এইটো নুবুজায় যে আমি তেখেতক অসন্মান কৰিছোঁ। তৰুণ গগৈ ডাঙৰীয়া অসমৰ ৰাইজেও সন্মান কৰে, আমিও সন্মান কৰিছোঁ। আৰু নিজৰ মইতো চেহমান আলী নহয়, তেখেতে প্ৰিন্সিপালক অপমান কৰে যে মই মোৰ গুৰুক অপমান কৰিম। তেনেকুৱা মানুহতো মই নহয়। মই পাগল হোৱা নাই, মই ইমানো অভদ্ৰ নহয় যে মই মোৰ ৰাজনৈতিক গুৰুৰ, মোৰ দলৰ নেতাৰ চেহমান আলীয়ে কৰিব পাৰে। কাৰণ চেহমান আলীয়ে বদৰুদ্দিন আজমলে তেখেতক বিধায়ক বনাইছে। সেই বদৰুদ্দিন আজমলক আকৌ কি ভাষাত গালি পাৰিছে, বদৰুদ্দিন আজমলৰ ভাই চিৰাজুদ্দিন আজমলক কি ভাষাত গালি পাৰিছে আপোনালোকে চাই ল'ব। আপোনালোকে পুৰণা ভিডিঅ'বিলাক খুচৰি ল'ব। 21ৰ নিৰ্বাচনত তৰুণ গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতে নিজে ফৰিস্তা বা ফিৰিস্তা বুলি কৈছে, আৰু এইবাৰ নৱদী বুলি কৈছে। সেই চেহমান আলীৰ লগত মোক তুলনা কৰিলে কেনেকৈ হ'ব? হা, তেওঁ কংগ্ৰেছ দলত আছে নেকি? মই কিমান ভাল কংগ্ৰেছী, মই ডিচিপ্লিন চলজাৰ হয়নে নহয় সেইটো মোৰ পাৰ্টীয়ে ঠিক কৰিব। মোৰ পাৰ্টীয়ে মোক 4বাৰকৈ টিকট দিছে, মোক এনেই দিছে নেকি? মোৰ পাৰ্টীয়ে এতিয়াও প্ৰদেশৰ যি আমাৰ পলিচি মেকিং কমিটি, পলিটিকেল এফেয়াৰ্ছ কমিটি, প্ৰদেশ ইলেকশ্যন কমিটি, দুটাকে শীৰ্ষ পৰ্যায়ৰ কমিটিত মোক মেম্বাৰ কৰি ৰাখিছে। মোৰ পাৰ্টীয়ে মোক মধ্যপ্ৰদেশ আৰু ঝাৰখণ্ডলৈ পঠাইছে। মোৰ যদি দলৰ প্ৰতি আনুগত্য নাথাকে, মোৰ যদি স্কিল নাথাকে, মোক এনেই পঠাইছে নেকি তালৈ? গতিকে চেহমান আলীৰ পৰা মই কংগ্ৰেছৰ চাৰ্টিফিকেট ল'ব নালাগে নহয়। কাৰণ তেখেতে 24 চনৰ নিৰ্বাচনত তেখেতে ইউডিএফৰ কাৰণে ভোট খুজিছে, এটা সমষ্টিত ইউডিএফৰ কাৰণে খুজিছে, এটা সমষ্টিত CPMৰ কাৰণে খুজিছে, আৰু বেছি নহয় 15 দিনতে তেখেতে কৈছে যে ৰাইজৰ দলে যদি তেখেতক টিকট নিদিয়ে তেখেতে নিৰ্দলীয় খেলিব। মইতো ভাই তেনেকুৱা মানুহ নহয়। মোক কংগ্ৰেছে টিকট দিলেহে মই নিৰ্বাচন খেলিম, আৰু কংগ্ৰেছে যদি মোক কয় যে পোষ্টাৰ লগাব লাগে, মই পোষ্টাৰ লগাম। মোৰতো কেতিয়াও কোৱা নাই যে মই নিৰ্দলীয় খেলিম। এইটো ঠিক
যে এই নিৰ্বাচনত আব্দুল খালেকে ব্যক্তিগতভাৱে নিৰ্বাচন খেলিব নে নাই সেই কথা আব্দুল খালেকে ক'ব নোৱাৰে কিন্তু মন্দিয়া সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আব্দুল খালেকে অহোপুৰুষাৰ্থ কৰিব